মই আকৌ জিকি গলো। হে ৰিঅ, তুমি আমাৰ লগত খেলিবানে? তুমি বিচাৰাটো একবাৰ খেলি চাব পাৰা। নাই, মই এতিয়া ঠিক আছো। Listen for the voice of God, then follow it, and know that in time you will. মোক তেনেকুৱা নালাগে, কাৰণ এই চব টাইমতে আপচেট হৈ থাকে। লয়, তুমি শুনি আছানে? তুমি এইবোৰ চেণ্টেন্স অসমীয়াত ট্ৰান্সলেট কৰিব পাৰিবানে? আমি ভগৱানৰ টিচাৰটো ফ'ল' কৰিব লাগে, যাতে আমি অমৰ আশীৰ্বাদ পাওঁ আৰু সমুদ্ৰৰ পানী সমান হৈ থাকিব, যাৰ কাৰণে ধুমুহা ৰখি যাব। A 32-year-old man was found stabbed to death in his apartment in the city of Yokohama, Kanagawa Prefecture. Kanagawa police are treating the case as homicide. In other words, today's suspected murderer Naoki Kokushi was arrested in the district of Shibuya, Tokyo. He is being held in custody facing murder charges for the brutal slaying of his common-law partner, who was only 25 at the time of her death. দিন আৰু ৰাতি বাৰে বাৰে একেটা নিউজে শুনি থাকিবলৈ পাওঁ। এই দুনিয়াখন লেতেৰা হৈ গৈছে। ডেথ নোট মানে নোটবুক অফ ডেথ। হাউ টু ইউজ ইট? যদি এই নোটবুকত কোনোবা মানুহৰ নাম লিখা থাকে, তেতিয়া সেই মানুহজন মৰি যাব। ইয়াতে একো বেলেগ নাই, এনেকুৱা প্ৰেংক টাইপ হ'লে তাৰ চব ঠাইতে পাই থাকোঁ। কোনোবা মানুহৰ নাম লিখা থাকে আৰু সি মৰি যায়, এনেকুৱাতো নহয়। এতিয়া মোৰ লগত কিবা বেয়া হৈ আছে। এই নোটবুকটো মোৰ ওপৰত একো আচাৰ হোৱা নাই। যদি ৰাইটাৰজনৰ মনত সেই মানুহজনৰ চেহেৰাটো থাকে, যাৰ নাম সি নোটবুকত লিখিব খোজে, যদি ছেম নামৰ আৰু এজন থাকে, তেতিয়া তাৰ ওপৰত একো ইফেক্ট নহ'ব। যদি ডেথ কেনেকৈ হয় এইটো যদি লিখা থাকে, তেনেহ'লে 40 ছেকেণ্ডৰ পিছতে সেই মানুহজন মৰি যাব, যাৰ নাম এই নোটবুকত লিখা আছিলে। যদি ডেথ কেনেকৈ হ'ব এইটো যদি লিখা নাথাকে, তেতিয়া এই মানুহজন চিধা হাৰ্ট এটেকেৰে মৰি যাব, যাৰ নাম এই ডেথ নোটত লিখা আছিলে।